হেৰ তহঁতে তো সাধু শুনিবি বিনা পইচাত আইতা পইচানো তুমি কি কৰিবা তামোল খুন্দি খাবলৈ হয় হয় বুঢ়া হলে পইচাৰ দৰকাৰ নহয় নেকি তুমি দেখোন ঘৰ আৰু নামঘৰ এইখিনিহে অহা যোৱা কৰা নহয় অ আমাক চকলেট কিনি দিব বাবেহে পইচা লাগে আইতা আইতা তেনেহ'লে আমাক সাধু নুশুনোৱা নেকি হেৰ শুনাম আজি তহঁতক এটা তিৱা সাধু শুনাম এয়া বহু দিনৰ আগৰ কথা সত্য যুগৰো আগৰ কোন ইমান সুন্দৰ বাঁহী বজাইছে কোন হয় বাৰু মই নাৱৰ তুমি মই জালস জালস ইমান ধুনীয়া নাম তুমি তুমি দেখাতো বহুত ধুনীয়া তুমি চাগে কোনোবা ৰাজবংশৰ ছোৱালী নহয় নহয় মই তেনে নিচলা সাধাৰণ ঘৰৰ ছোৱালী হয় নেকি কিন্তু তোমাক দেখিলেতো এনেকুৱা নালাগে বাৰু জালাস মই স্পষ্টবাদী মানুহ প্ৰথম দেখাতে তোমাক এনেকুৱা লাগিছে যেন তুমি মোৰ বহুত দিনীয়া চিনাকি বিশ্বাস কৰা এই অনুভৱ মোৰ প্ৰথমবাৰৰ বাবে হৈছে হয়তো প্ৰথম দেখাতে মই তোমাৰ প্ৰেমত পৰিছো মই তোমাক আপোন কৰি ল'ব বিচাৰো জালাস এইবোৰ আপুনি কি কৈছে মইতো আপোনাক চিনি নাপাওঁ কৈছোৱে দেখোন মই নাৱৰ চোৱা দৰকাৰ পৰিলে মই তোমাৰ ঘৰলৈও যাম জালাস সঁচা ক'বলৈ গ'লে মই তোমাৰ ৰূপত মুগ্ধ হৈ পৰিছো মই তোমাক নিজৰ কৰি ল'ব বিচাৰো বিশ্বাস কৰা জালস আমাৰ দেৰি হৈছে মই আহোঁ আই ভগৱতীৰ কৃপাতে তাক পালো আৰু মৰমতে তাৰ মই নাম ৰাখিলো নাৱৰ সি আপোনাৰ দৰেই বৰ জেদি কিবা এটা কামত লাগিলে কৰিহে এৰে অকল জেদিহে নে তাৰ শাৰীৰিক শক্তিও কম নহয় দুয়োজনে একেলগে বহি কিহৰ ইমান আলোচনা আহা ভাদৰ আলোচনানো কি আৰু সময় অকণ ওলাই দুয়ো বহিছো অলপ ঘৰুৱা কথাকে পাতিছো তুমি পিছে কিয় বা আহিলা বিশেষ কথা মানে নাৱৰৰ কথা বিশেষ কথা কচোন কি কৰিলে নাৱৰে নাৱৰ হেনো জালস নামৰ ছোৱালী এজনীৰ প্ৰেমত মচগুল হৈ আছে
কি ক'লা আমাৰ নাৱৰে প্ৰেম ফাদৰ তোমাৰ ভুল হোৱা নাইতো নাই নাই এই দেখা মানুহে মোক কথাটো কৈছে নহয় আৰু সেই খবৰটোকে দিবলৈ মই ইয়ালৈ আহিছোঁ ছোৱালীজনী ক'ৰ কি কথা কিবা জাননে তাৰ ঘৰ বোলে আমাৰ ৰাইজৰ সেই জালাত বিলৰ পাৰত ছোৱালীজনী দেখিবলৈ বোলে 6 লাখ ৰাজকন্যাৰ দৰে হ'লেও সেইটোৱেইতো তাই যিমানেই ৰূপৱতী বা গুণৱতী নহওক কিয় তাই সাধাৰণ ঘৰৰ ছোৱালী আৰু সাধাৰণ ঘৰৰ ছোৱালী এজনীৰ এইখন ঘৰৰ বোৱাৰী হ'বলৈ আমি দিব নোৱাৰোঁ তেনেকুৱা কৰিলে আমাৰ পৰিয়ালৰ মৰ্যাদা হানি হ'ব তাকেইতো তুমি চিন্তা নকৰিবা ইমান দিনে এই পৰিয়ালৰ মান সন্মান কোনেও হানি কৰা নাই আৰু ময়ো হ'বলৈ নিদিওঁ ভিনদেউৰে নাৱৰক মুকলিকৈ এৰি দিয়াৰ এয়াই পৰিণাম মই ঠিক কথাটো বুজি পোৱা নাই দেউতা আপুনি কি ক'ব বিচাৰিছে খোলাখুলিকৈ কওকচোন বুজা নাই শুন তেন্তে মই জালাছ নামৰ ছোৱালীজনীৰ কথা কৈছোঁ সেইটো কথা তাৰমানে কথাটো সঁচা হয় আপুনি নিঃসন্দেহে সঠিক খবৰটোৱে পাইছে কিন্তু দেউতা মই এটা কথাহে বুজি পোৱা নাই কাৰোবাক ভাল পোৱাটো বিপদে পৰিচালিত হোৱা বুলি কয় নেকি তই মোৰ সন্তান হৈ সাধাৰণ ঘৰৰ ছোৱালীজনীক ভাল পোৱাটো কেতিয়াও সঠিক হ'ব নোৱাৰে নাহৰ তই জাননে তোৰ এই কাৰ্য এইখন ঘৰৰ মৰ্যাদাত হানি কৰিছে সেই মৰ্যাদা হয়কে সকলোকে সমান দৃষ্টিৰে চাব পৰাটোহে মহানতা বুলি কয় নাহৰ তুমি সেই ছোৱালীজনীৰ কথা পাহৰি যোৱা তাৰমানে আপুনি কেৱল আপোনাৰ পৰিয়ালৰ মৰ্যাদাৰ কথাহে ভাবে আৰু এই মৰ্যাদাৰ কাৰণে আপোনাৰ একমাত্ৰ পুত্ৰৰ কথাও নাভাবে নাহৰ নাৱৰ আজি তোৰ কি হৈছে তইতো এনেকুৱা নাছিলি এতিয়াও সময় আছে তই জালাছৰ পৰা আঁতৰিয়া তই এটা কথা জাননে তোৰ এনেকুৱা কাৰ্যই সমাজৰ আগত আমি মুখ উলিয়াব নোৱাৰা হ'ম মা তোমালোকেতো বুজিবলৈ চেষ্টা কৰা এনেকুৱা কৰিলে তুমি মোৰ লগত অন্যায় কৰা হ'ব জালাছৰ প্ৰতি অবিচাৰ কৰা হ'ব মা মই নোৱাৰিম মা তুমিতো বুজিবলৈ চেষ্টা কৰা মা নাৱৰ তই এজনী সাধাৰণ ছোৱালীৰ বাবে আমাক এনেকৈ অমান্য কৰিবি বুলি কেতিয়াও ভবা নাছিলো আমি তোৰ কথা কেতিয়াও মানি নলওঁ বুলি কৈছো যেতিয়া নলওঁ জালাছৰ লগত মিলামিছা আজিৰ পৰা বন্ধ কৰ আৰু জালাছৰ দৰে এজনী সাধাৰণ ছোৱালী এইখন ঘৰত বোৱাৰী হ'ব নোৱাৰে এয়াই মোৰ শেষ কথা এনেকুৱা নিষ্ঠুৰ নহবা মা অনুগ্ৰহ কৰি এনেকুৱা কথা নকবা মা মা দেউতা মা মা দেউতা মা নিষ্ঠুৰ নহবা তোমালোক আপুনি বহক হ'ব হ'ব কথাবোৰ হয়তো তোমাক জনোৱা হৈছে হয় তাই মোৰ একমাত্ৰ ছোৱালী তোমাৰ ছোৱালীয়ে মোৰ ভাগিন নাৱৰৰ লগত হলিগলি কৰিছে নাৱৰ ৰাজকুমাৰ কথাটো নিশ্চয় তুমি গম পাইছা হয় হয় মানে তাই এই কাম কৰিবলৈ সাহস কেনেকৈ পালে তুমি জানা ৰজাই গম পালে কি অৱস্থা হ'ব মই তাইক বুজাইছিলোঁ কিন্তু তাই বোলে নাৱৰক কেতিয়াও পাহৰিব নোৱাৰে মনে মনে থাকা মোৰ ভাগিনৰ নাম তোমাৰ মুখত নলবা ৰজাৰ ঘৰৰ লগত মিতেৰালি কৰিবলৈ তোমালোকে সাহস পালা কেনেকৈ মই শেষবাৰৰ কাৰণে কৈছোঁ তোমাৰ ছোৱালীক মোৰ ভাগিনৰ পৰা আঁতৰাই লৈ আহা অন্যথা কিন্তু পৰিণাম ভয়াৱহ হ'ব নহয় নহয় তেনেকৈ নক'ব আমি তেনে মানসিকতাৰ মানুহ নহয় যদি নহয় তোমাৰ ছোৱালীক কৈ দিবা আজিৰ পৰা যাতে মোৰ ভাগিনৰ লগত কোনো সম্পৰ্ক নাৰাখে আৰু যদি ৰাখে তেনেহ'লে চাবা কিন্তু
শেষ হৈ যাবা শেষ হৈ যাবা কোন কি হ'ল আজি মোৰ হাতৰ স্পৰ্শও ধৰিব নোৱাৰা হ'লা যে নাই একো নাই বাৰু জালাছ তুমি এটা সঁচা কথা কোৱাচোন তুমি মোক কিমান ভাল পোৱা পাহাৰত যিমান গছ আছে গছত যিমান পাত আছে আৰু নদীত যিমান পানী আছে সিমান ভাল পাওঁ তোমাক সঁচাই নে আৰু যদি কেতিয়াবা মই হেৰাই যাওঁ সি কি যে অমংগলীয়া কথাবোৰ কোৱা তুমি এইবোৰ কথা মই বৰ বেয়া পাওঁ আজিৰ পৰা মোৰ লগত কথা নাপাতিবা কি হৈছে তোমাৰ ইমান উদাস হৈ আছা যে মোৰ শপত দিছো কিন্তু কোৱাচোন কি হৈছে জালাছ কিয় দিলা শপত তুমি আৰু এইবোৰ কথা শুনিলে তুমি সহ্য কৰিব নোৱাৰিবা পাৰিম তুমি কোৱাচোন কি হৈছে তেন্তে শুনা আজিৰ পৰা তুমি মোক পাহৰি যাব লাগিব এয়া তুমি কি কৈছা জালাছ মোৰ মা দেউতাই তোমাক বোৱাৰী হিচাপে কেতিয়াও মানি নলয় তোমাৰ পৰা মোক আঁতৰি আহে বুলি কৈছে এই নিষ্ঠুৰ কথা শুনাতকৈ মই মৰি থকাই ভাল এনেকৈ নকবা জালাছ মই জীয়াই থকালৈকে তোমাক কেতিয়াও মৰিবলৈ নিদিওঁ মোৰ বুকুৰ মাজৰ পৰা তোমাক কোনেও কাঢ়ি নিব নোৱাৰে তুমি মোৰ কেৱল মোৰ এতিয়া কান্দি কাটি একো লাভ নাই তই তাক পাহৰিবই লাগিব আমি বহুত দুখীয়া মানুহ হয় সিহঁতৰ লগত আমাৰ একো তুলনাই নহয় নাই আই মই নোৱাৰো তই তেওঁলোকক নুবুজালি কিয় তেওঁলোকে আমাৰ একো কথাই নুশুনে তই যদি নাৱৰক পাহৰি নাযাও তেন্তে তেওঁলোকে আমাক শেষ কৰি পেলাব তই বুজিবলৈ চেষ্টা কৰ কি হ'ল আপোনাক চিন্তাত থকা যেন লাগিছে কথা এটা ভাবিছো কি কথা জালচক নাৱৰৰ পৰা আঁতৰাই নিলে নাৱৰৰ বৰ কষ্ট হ'ব তুমি জানাই নাৱৰ কিমান জেদি ল'ৰা মানে নাৱৰৰ ওচৰত মই এটা চৰ্ত ৰখাৰ কথা ভাবিছোঁ চৰ্ত চৰ্ত জালাচক নাৱৰে পাবলৈ হ'লে এই চৰ্ত মানিবই লাগিব কি চৰ্তৰ কথা ভাবিছে কওকচোন নাৱৰে একে নিশাৰ ভিতৰতে এখন নাও সাজি উলিয়াব লাগিব কিন্তু এয়া জানো সম্ভৱ অসম্ভৱক সম্ভৱ কৰাটো তাৰ দায়িত্ব তাকেই নোৱাৰিলে বুজিছো তেতিয়া নাঙৰে জালাচৰ পৰা নিজে আঁতৰি আহিব ঠিক ধৰিছা কেৱল জালাচেই নহয় লগতে এই ঠাইৰ বুজিছো আৰু সি তাৰ চৰ্ত পূৰা কৰিব নোৱাৰিলে নিজেই সি জালাচৰ পৰা আঁতৰি আহিব ঠিক ধৰিছা জালাচৰ মাক বা ওচৰ চুবুৰীয়া কোনো যাতে আমাক দুখ ধৰিবলৈ থল নাথাকে ঠিকেই সি নুবুজাৰ কাৰণেহে আমি এনে কৰিব লগা হৈছে এয়া সঁচানে আই আই এয়াই সঁচা
তই কান্দিছ আই তোৰ চকুত দেখোন চকু পানী মই নাই কান্দা আই এয়া আনন্দৰহে চকুলো তাৰমানে তোৰ বিশ্বাস আছে নাৱৰে এই কাম কৰিব পাৰিব অঁ আই মোৰ তেওঁৰ ওপৰত পূৰা বিশ্বাস আছে তেওঁ মোক ভাল পায় আৰু মোৰ কাৰণে যিকোনো কাম কৰিব পাৰিব মোৰ বিশ্বাস আছে ভগৱানে তহঁতৰ মনৰ আশা পূৰণ কৰক মোৰ মনে কৈছে সি পাৰিব বুজিছ তোক সি বহুত ভাল পায় আৰু তোক পাবলৈ সি যিকোনো কামেই কৰিব পাৰিব চাবি সি সফল হ'বই মোৰো তাৰ ওপৰত পূৰা বিশ্বাস আছে কিন্তু নাজানো কিয় মোৰ মনটোত কিবা ভয় ভয় লাগি আছে তই এনেই বেছি চিন্তা কৰিছ বুজিছ তহঁত দুইটাক কোনেও আঁতৰাব নোৱাৰে তাৰপিছত কি হ'ল কোৱা নাই আইতা হেৰ উশাহ নিশাহ ল'বলৈ দেচোন তাৰপিছত শুন যি দেখিছোঁ নাৱৰে নাওখন সাজিবলৈ আৰু বেছি সময় নালাগে আৰু ৰাতি নৌ পুৱাওঁতেই নাওখন সাজি শেষ কৰিবই মই ঠিকেই ভাবিছিলোঁ নাৱৰে তাৰ দেউতাকৰ চৰ্ত পূৰণ কৰিব পাৰিব তাৰ অসীম সাহস দেখি মই আচৰিত হৈছোঁ তাৰ এই কৃতকাৰ্যতাই হয়তো জালাছৰ লগতে সকলো মানুহকে আনন্দ প্ৰদান কৰিছে কিন্তু মোৰ অভিসন্ধি শেৱালি জালৰ পাক কোনেও গম নাপাব তোৰ অভিসন্ধিও সম্পূৰ্ণ নহ'ব বাইদেউ বাউলী জালাছৰ সপোন পূৰ হোৱাৰ পথত অসম্ভৱ এই মাহাদি জীয়াই থকালৈকে মই জালাছৰ সপোন পূৰণ হ'বলৈ নিদিওঁ কেতিয়াও পূৰণ কৰিব নোৱাৰে আৰু বেছি সময় বাট চোৱাৰ প্ৰয়োজন নাই তোক যি কাম কৰিবলৈ কৈছোঁ সেইমতে কৰগৈ ঠিক আছে তেন্তে সাৱধান ফাদাৰ এয়া সাধাৰণ মানুহৰটো বাদেই নাৱৰৰ দেউতাকো যাতে গম নাপায় কুকুৰাৰ ডাক ৰাতি দেখোন আৰু বহুত বাকী আছে তেনেস্থলত কুকুৰাই ডাকিলে কিয় হাই কুকুৰাহঁত তহঁতে অসময়ত ডাকিছ কিয় কিয় ডাকিছ তহঁতে আৰু অলপ সময়ৰ পাছত ডাকিব নোৱাৰিলি মোৰ নাওখন বনোৱা শেষেই হোৱা নাই তহঁতে আৰু অলপ পলমকৈ ডাকিব নোৱাৰিলি নে
তহঁতে জানো এই নাওখন সম্পূৰ্ণ নহ'লে মোৰ জালাছক মই হেৰুৱাব লাগিব। তাইৰ অবিহনে মই জীয়াই থাকিম কেনেকৈ? নাই নাই নুশুনা তহঁতে। তহঁত কুকুৰাবোৰ হৃদয়হীন। কুকুৰাই মানুহৰ অন্তৰৰ কথা ক'ত বুজি পাব? সুখ দুখৰ কথা তহঁতে কি বুজি পাবি? জালাছ জালাছ মই আচলতে হাৰি গলো। মই তোমাৰ যোগ্যই নহয়। মই কাপুৰুষ। ধিক মোৰ এই বাহুবল। মোক ক্ষমা কৰিবা জালাছ, ক্ষমা কৰিবা। বিদায় জালাছ, বিদায় বিদায় বিদায়। আপুনি মিছাতেই সন্দেহ কৰিছে। কুকুৰাই অসময়ত দাগ নিদিয়ে। এৰা, তুমি ঠিকেই কৈছা। কুকুৰাই অসময়ত কেতিয়াও দাগ নিদিয়ে। আৰু মই সেই আচৰিত হৈছোঁ, এতিয়াও ৰাতিপুৱা বোলে বহু পৰ বাকী। তেনেহ'লে এইটো কাৰোবাৰ ষড়যন্ত্ৰ? কাৰ ষড়যন্ত্ৰ মোৰ আৰু বুজিবলৈ বাকী নাই। কিন্তু মই দুখিত যে তেওঁৰ বিৰুদ্ধে মই কোনো ধৰণৰ বিহিত ব্যৱস্থা ল'ব নোৱাৰোঁ। আপুনি মোক সন্দেহ কৰিছে? সন্দেহ কৰা নাই মাহাৰী, মাথো আচৰিত হৈছোঁ। এগৰাকী মাতৃ হৈ তেওঁৰ একমাত্ৰ পুত্ৰৰ কাৰণে ইমান কঠোৰ হ'ব পাৰে কেনেকৈ? আপুনি মোক মিছাতেই সন্দেহ কৰিছে। ইয়াৰ পৰিণাম কিমান ভয়াৱহ হ'ব পাৰে তুমি হয়তো উপলব্ধি কৰিব পৰা নাই। বাইদেউ, বাইদেউ, কি হ'ল ফাদৰ? ইমান উধাটো খাই আহিছা যে? বৰ ডাঙৰ ঘটনা এটা ঘটিছে ভিনদেউ। জানো, অসমত জাক জাক কুকুৰাই দাগ দিছে। নহয় ভিনদেউ, আমাৰ নাহৰ আৰু নাই ভিনদেউ। কি কি হৈছে কোঁৱৰৰ? হাই, এয়া মই কি কৰিলোঁ? সি চাগে মোৰ ওপৰত খং কৰি মোৰ ভুল হৈ গ'ল। বংশ মৰ্যাদাৰ অভিমানত মই পুত্ৰ স্নেহ কি পাহৰিলোঁ। মই আজি বুজি উঠিছোঁ, প্ৰেম ভাগৱতকৈ বংশৰ মৰ্যাদা ডাঙৰ বস্তু নহয়। মোক আপুনি যি শাস্তি দিয়ে দিয়ক। তুমি উভতি আহা নাৱৰ। এয়া সঁচা কুকুৰাৰ দাগ নাছিল নাৱৰ। মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম নাৱৰ। তুমি মোৰ পৰা আঁতৰি যাব নোৱাৰা।
তুমি জয় হৈছা আমি সকলোৱে জানো তোমাৰ লগত ষড়যন্ত্ৰ কৰা হৈছে নাৱৰ উভতিয়া নাৱৰ তোমাৰ অবিহনে এই জালজ প্ৰাণহীন নাৱৰ প্ৰাণহীন কোঁৱৰৰ কি হ'ল আইতা জালাচৰ কি হ'ল আইতা হেৰ মই কেনেকৈ জানিম ইমান দেৰি তাত আছিলোঁ একাপ চাহ দিয়া দূৰৰ কথা তামোল এখনকে নাযাছিলে আইতা তোমাক তামোল দিবলৈ সুন্দনী নাই চাগে নাজানো মোৰ খং উঠি গুচি আহিলোঁ বাৰু হ'ব দে পিছত আৰু বহুত সাধু শুনাম